নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ কেইটামান লেসন প্লেন লৈ আহিব বিচাৰিছোঁ। মই মেথছৰ লেসন প্লেন আনিছোঁ। কেনেকৈ লিখিছে কেনেকৈ দেখাইছোঁ আপোনালোকক। কণ্টেণ্ট এনেকৈ লিখিব লাগিব। কণ্টেণ্ট লিখাৰ পাছত আপোনালোকে আহিব। এইটো প্ৰথম লেসন প্লেন থাকিব। ইয়াত জেনেৰেল ইনফৰমেশ্যনখিনি যি লাগে সেইখিনি দিব। তাৰপাছত থাকিব ইন্ট্ৰডাকশ্যন, তাৰপিছত এনাউন্সমেণ্ট অফ দ্য টপিক এনেকৈ থাকিব। আৰু এইফালে থাকিব প্ৰেজেণ্টেশ্যন। ইয়াতে টপিকবিলাক দিয়া আছে, টিচিং পইণ্টবিলাক দিয়া আছে, লগত তাৰ ৰিলেভেণ্ট টিচিং এইডছবিলাক লগাই দিব। নেক্সট ক্লজাৰত হোমৱৰ্ক আৰু ক্লাছ ৱৰ্কটো মেইন থাকিব লাগিব। আৰু কি লিখিব লাগে থাকিব। আৰু প্ৰথম পেজত এনেকৈ লেসন প্লেন বুলি লিখি দিব পাৰে। ভালকৈ লিখি দিব। টিচিং এইড কি ব্যৱহাৰ কৰা হৈছে, জেনেৰেল এইডছ কি আছে, এইমছ কি, এইখিনি লিখিব লাগিব ধুনীয়াকৈ। প্ৰত্যেকটোৱে আপোনালোকে ভালকৈ চাব, জুম কৰি চাব, পজ কৰি চাব, আৰু সেইমতে নিজৰ দৰকাৰীখিনি লিখি ল'ব। প্ৰেজেণ্টেশ্যনত আৰু লাৰ্ণিং আউটকাম, এক্সপেক্টেড লাৰ্ণিং আউটকামটো ভালকৈ কিন্তু লিখিব লাগে। তাত কেনেদৰে লিখা আছে একবাৰ চাবচোন। স্পেচিফিক এইমছ, টিচিং মেথড, এইখিনি ইম্পৰ্টেণ্ট। আৰু যিখিনি আপুনি কুৱেশ্যন সুধিব তাত ধুনীয়াকৈ উত্তৰখিনি দিব। পিপল ষ্ট্ৰেছ এক্টিভিটিছ বা পিপল ৰেছপন্সত ইয়াতে আছে। এক্সপেক্টেড লাৰ্ণিং আউটকামত প্ৰথম যেতিয়া আপুনি বুজাওঁতে তাৰ যিখিনি তেওঁলোকৰ পৰা এক্সপেক্টেশ্যন পাব বিচাৰিছে, তাৰমানে সেইটো লিখিব। আৰু যেতিয়া কুৱেশ্যন সুধিব তাৰ ৰিজাল্টটো লিখিব। ধৰি ল'লোঁ এপ্লিকেশ্যন হ'লে আণ্ডাৰষ্টেণ্ডিং বুলি লিখিব, এপ্লিকেশ্যন হ'লে এপ্লিকেশ্যন বুলি লিখিব, এনেদৰে লিখিব। নলেজ হ'লে নলেজ বুলি লিখিব। আৰু যিটো আমাৰ টাৰ্গেট হয়, স্পেচিফিক হয়, সেইটো হ'ব পিপলছ উইল গেট দ্য নলেজ অফ ইমান এনেকৈ লিখিব। ভালকৈ চালে দেখাই পাব কেনেদৰে লিখে। এতিয়া 10টা লেসন প্লেন সংযোগ কৰা হৈছে আপোনালোকৰ সুবিধাৰ্থে। লেসন প্লেন বিচাৰি পোৱা নাযায় বহুত। কেতিয়াবা এনেকুৱা মুহূৰ্ত আহি পৰে অতি জল্দি প্ৰয়োজন হয়। সেই মুহূৰ্তৰ কাৰণে আপোনালোকৰ সুবিধাৰ্থে দিয়া হৈছে। আৰু যিসকলে কনচিং এডুকেশ্যনত প্ৰথমবাৰৰ কাৰণে আহিছে তেওঁলোকে কনচিং এডুকেশ্যনটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভৱিষ্যতে নটিফিকেশ্যন পাই থাকিবৰ কাৰণে বেল আইকনটো টিপি দিব। এনেদৰে আপোনালোকে কেইবাটাও ৰিভিউ কৰিব, চাব, বেলেগ লেসন প্লেন চাব, চাই ভাল লগাবিলাক লিখিব। এইখিনি বহুত কষ্ট কৰি বনোৱা গৈছে, যিমান পাৰে সিমান ভালকৈ বনোৱা গৈছে। আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি। চাব জিৰ'জ অফ পলিনমিয়েলছ ক'ত কি আছে মই সম্পূৰ্ণ সকলোবোৰ পঢ়ি দিয়া নাই। জেনেৰেল অবজেক্টিভছখিনিও ভালকৈ লিখিব। প্ৰায় মেথমেটিকৰ জেনেৰেল অবজেক্টিভখিনি একেই হ'ব, স্পেচিফিকখিনি বেলেগ হ'ব, সেইটো বুজি ল'ব। টিচিং পইণ্টৰ এগেইনষ্টত স্পেচিফিক অবজেক্টিভছ থাকিব। পিপলছক পৰা আপুনি কি এক্সপেক্ট কৰিব, নলেজ এক্সপেক্ট কৰিব নে, আণ্ডাৰষ্টেণ্ডিং এক্সপেক্ট কৰিব নে, এপ্লিকেশ্যন এক্সপেক্ট কৰিব, এইখিনি স্পেচিফিক অবজেক্টিভত থাকিব। এনেকৈ ভাগ কৰি ল'ব। টিচিং পইণ্ট, স্পেচিফিক অবজেক্টিভ, টিচাৰ্ছ এক্টিভিটিজ, পিপলছ এক্টিভিটিজ, এক্সপেক্টেড লাৰ্ণিং আউটকাম, এনেদৰে ভাগে থাকে। প্ৰেজেণ্টেশ্যনত ক্ল'জাৰত টিচাৰ্ছ এক্টিভিটি, পিপলছ এক্টিভিটি থাকিব। যিসকলে নতুনকৈ শিকিছে, লেসন প্লেন শিকিছে, তেখেতলোকে খুব ভালকৈ চাব। আৰু যদি কিবা বুজিবলৈ থাকে আপোনালোকে কমেণ্টত জনাব। এইখিনিতে ধন্যবাদ জনাইছোঁ।